আমি দুখীয়া মানুহ আপোনালোকে এতিয়া ঘৰখন চাই আহক গৈ পেলাই মই ঘৰ পাব লাগে নে নাই বাইদেউ কি হৈছিল আপোনাৰ আজি 5 বছৰৰ পৰা মই নাম আছে লিষ্টত সিহঁতক গৈ ক'লে নাম আছে পাবা আহিব 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 আজিলৈকে মোৰ নাম নাই আপোনালোকে এতিয়া গৈ মোৰ ঘৰখন চেক কৰি আহক কিহৰ কাৰণে পোৱা নাই আপুনি জানো সিহঁতে কয় লিষ্টত নাম আছে আহি আছে পাব লগৰবিলাকে পাইছে লগৰবিলাকে চবে পাইছে যিখনে এখন ঘৰ পাইছে তাৰ আকৌ লগতে সোমাই আছে যিখনৰ আসাম টাইপ ঘৰ আছে আকৌ লগত সোমাই গ'ল ঘৰ আমাৰ মানে কি ঘৰত 2011 চনৰ পৰা নাম আছিলে ঘৰ কিন্তু এতিয়ালৈকে মানে আমাৰ মেম্বাৰ প্ৰেচিডেণ্টে চবকে কি ঘৰ দিম বুলি কৈ আছে কিন্তু এতিয়ালৈকে আমাৰ ঘৰ দিয়া নাই দেউতা দিন হাজিৰা কৰি ঘৰখন চলাই আছে আমাৰ কেঁচা ঘৰ মাটিও নাই খেতি মাটিও নাই এতিয়া কৈছে কি জিঅ' টেক কৰাৰ সময়ত চিষ্টেমত বোলে ৰিজেক্ট হৈছে তো ৰিজেক্ট হৈছে কাৰণে কি আমি এনেকৈ বহি থাকিম নেকি কিবা এটা চিষ্টেম কৰিব লাগে যে আমি ঘৰ পোৱাৰ কাৰণে বাকীবিলাকতো গাঁৱৰ মানে আমাৰ গোটেই গাঁৱৰ মানুহ সকলোৱে পাই গৈছে কোনো বাকী নাই খালি আমাৰ এঘৰ 3-4 ঘৰমান আছে আমি পোৱা নাই খালি এইটোও ক'ব যে চিষ্টেম ৰিজেক্ট সেইকাৰণে কি আমি বহি থাকিম নেকি এতিয়া ঘৰ নাই এনেকৈ মাটিৰ ঘৰলৈ বহি থাকিম নেকি আমি কেঁচা ঘৰলৈ এইপিনেতো কমপ্লিট হ'ল মানে চব গাঁৱতে গাঁৱে চবৰ কমপ্লিট হৈ ঘৰ খালি কেইজনমানহে থাকি গ'ল আমি আমাক কয় চিষ্টেম ৰিজেক্ট হৈছে আৰু ঘৰত এটা ঘৰত মানে 3-4 তেনেকৈ ঘৰ পায়ে আছে আজি অফিচাৰসকলে এইটোও কৈ আছে যে তোমালোকে চিষ্টেম ৰিজেক্ট হৈছে জিঅ' টেক কৰাৰ সময়ত সেইটো এতিয়া কিবা আপডেট কৰিলে তেতিয়াহে হ'ব আৰু এতিয়া একো কৰিব নোৱাৰে সিহঁতে এইটোৱে ক'লে সেইটোতো ভাবি আছোঁ যে চবেতো কৈ আছে পইচা ঘটাই পইচা দিলে পোৱা যায় তেনেকুৱা শুনি আছোঁ চবকে পইচা দিলে ঘৰ পোৱা যায় আমিতো এনেকুৱা শুনা মানে মই তেনেকুৱা প্ৰুফ নাই আমাৰ কি ক'ম মনে মনে সেই পইচাটো দি দিয়ে সেইটো গম নাপায় নে শুনা মতে পইচাটো চবে দিহে ঘৰ লৈ আছে নাই বিচাৰি অহা নাই কাৰণ আমি নিদিওঁ বুলি জানে আমি নিদিওঁ কাৰণ চৰকাৰে কিয় পইচা দিম সেইটো কাৰণে বিচাৰি নাহে কিন্তু মানে মানুহে নিজৰ পৰা পাৰিলে মনে মনে দি দিয়ে তলা পইচা কিন্তু আমি নিদিওঁ কাৰণে আমাৰ ওচৰত নাহে আৰু পইচাটোৰ কাৰণে অহা নাই এক্সুৱেলি কিন্তু নিদিওঁ পইচা নিদিওঁ আহিলেও নিদিওঁ এবাৰ কৈছিলোঁ কিন্তু নিদিওঁ আমি দুখীয়া মানুহ আপোনালোকে এতিয়া ঘৰখন চাই আহক গৈ পেলাই মই ঘৰ পাব লাগে নে নাই বাইদেউ কি হৈছিল আপোনাৰ আজি 5 বছৰৰ পৰা মই নাম আছে লিষ্টত সিহঁতক গৈ ক'লে নাম আছে পাবা আহিব 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 আজিলৈকে মোৰ নাম নাই আপোনালোকে এতিয়া গৈ মোৰ ঘৰখন চেক কৰি আহক কিহৰ কাৰণে পোৱা নাই আপুনি জানো সিহঁতে কয় লিষ্টত নাম আছে আহি আছে পাব লগৰবিলাকে পাইছে লগৰবিলাকে চবে পাইছে যিখনে এখন ঘৰ পাইছে তাৰ আকৌ লগতে সোমাই আছে যিখনৰ আসাম টাইপ ঘৰ আছে আকৌ লগত সোমাই গ'ল ঘৰ পইচা পাই আছো পইচা দিলে ঘৰ পাই নাই এইটো সিহঁতে এইখিনি দিব পাৰে আমি এইটোতো দিব নোৱাৰোঁ সেইটো কাৰণে আমি ঘৰো নেপাওঁ 5,000 10,000 নহয় আৰু বেছিও দাবী কৰে সিহঁতে 20,000 25,000 ঘৰ আছে সিহঁতে হেৰি বনাই দিলে বিল্ডিং বনাইছে মই দেখুৱাই দিব পাৰিম ঘৰখিনি সিহঁতে ঘৰ পাই গ'লে এতিয়া বনাই লৈছে সিহঁতে ঘৰ 2টা বাই আছে চকু হেৰি সিহঁতে নিজৰ ঘৰ আছে 6 নম্বৰ ৱাৰ্ডত পইচা কোনে লৈছে 6 নম্বৰ ৱাৰ্ডত এতিয়া কোনে লৈছে তো মই দেখা নাই আপুনিতো শুনিছে নহয় কোনে লৈছে এতিয়া মেম্বাৰবিলাকে ল'ব লিডাৰবিলাকে ল'ব আৰুতো বেলেগে নলয় পইচা বিশ্বজিতে লৈছে এতিয়া সিহঁতে ল'ব আৰু কোনে ল'ব পইচা নহ'লে দুখীয়া মানুহৰ ঘৰ নাহে কিয় বিল্ডিং থকা মানুহে ঘৰ পায় বিল্ডিং থকা মানুহে ঘৰ পাই আছে দুখীয়া মানুহে ঘৰ নাপায় দিলে নাপায় পইচা দিলে গম পাইছে না পইচা দিলে পায় এইটো মানুহ পইচা নিদিয়া কাৰণে পইচা ঘৰে পোৱা নাই জানা নাই পইচা দিয়া নাই কাৰণে ঘৰে পোৱা নাই পইচা দিলে পায় সব আমি আৰে মই নিজে জিঅ' টেক কৰাইছো গোটেইকেইটা লগত লাগি পেলাই এইখিনিৰ পৰা নাহিলে আৰু এইখিনিৰ পৰা এইখিনি নাহিলে আৰু গোটেইকেইটা ৰিজেক্ট হৈ গ'ল আৰু বাকী গোটেইকেইটা হৈ গ'ল নেকি পইচা দিলে গোটেইকেইটা এতিয়া হৈ গৈছে আৰু মই পইচা দিয়া নাই 5 বছৰ আমাৰ লিষ্টত নাম আছে মেম্বাৰ প্লেন আছে মানে হেৰি কৈছে তহঁতৰ ঘৰ আহি গৈছে ছেকশ্যন হৈ গৈছে তাৰপিছত মই কৈছোঁ ছেকশ্যন হৈছে সি কৈছে 2,000 টকা লাগিব বিশ্বই এই মেম্বাৰ 2,000 টকা লাগিব তাৰপিছত মোক তেতিয়া পইচাটো সোমাব ফাৰ্ষ্ট কিস্তিটো তাৰপিছত আমি ইয়াতে 2,000 টকা আনি দিছোঁ আমাৰ দোকান ওচৰতে 2,000 টকা দিছোঁ তাৰপিছত কৈছে আৰু লাগিব পইচা তাৰপিছত এনেকৈ কওঁতে 6,000 টকা আমাৰ পকেটৰ পৰা লৈছে তাৰপিছত 6,000 পিছতে সোমাইছে টকা আকৌ কৈছে তহঁতৰ পইচা সোমাইছে ওলোৱাৰ পিছতে আমি গৈছে আমাৰ হাজবেণ্ড সি 32,000 টকা ওলাইছে 32,000 টকা ওলোৱাৰ পিছতে আৰু পইচা এতিয়া ঘৰ বনাব নালাগে তহঁতৰ পিছতে অলপ কেইদিন পিছতে বনাবি বুলি কৈছে তাৰপিছত আমি ৰখি গৈছোঁ পইচাটো ৰাখি তাৰপিছত কৈছে নাই 32,000 টকাটো আমাক দিয়ক লাগিব তা কিহৰ কাৰণ লাগিব এইটো মই নাজানো মোৰ হাজবেণ্ডে জানে
তাৰপিছত কৈছে এতিয়া ভিটি লেভেল কৰিব দিয়া নাই মেম্বাৰে কৈ আছে পিছতে কেইদিন পিছতে দিম বুলি কৈছে। তাৰপিছত আমি মনে মনে থাকিলোঁ। 1 মাহ পিছতে কৈছে তহঁতৰ ভিটি লেভেল কৰ, পইচাটো লৈ গ'ল আৰু পইচা সোমাই আছে 2 কিস্তি, ভিটি লেভেল কৰ। তাৰপিছত আমি ভিটি লেভেল কৰিছোঁ। ভিটি লেভেল কৰাৰ পিছতে 3 মাহ পইচা অহা নাই। তাৰপিছত কৈছে কিয় পইচা সোমোৱা নাই? তাৰপিছত কৈছে না সোমাব, তহঁতৰ মনে মনে থাক, সোমাব। তাৰপিছত বহুত দিন হৈ গ'ল। মোৰতো চৰকাৰী পইচা, মইতো ঘৰটো দেখুৱাবই লাগিব। তাৰপিছত মই প্ৰেচিডেণ্ট ওচৰত গৈছোঁ। মই কৈছোঁ ছাৰ এনেকৈ কথা হ'ল, আমাৰ পইচা সোমোৱা নাই। ফাৰ্ষ্ট কিস্তি সোমাইছে, এইটোতো বিছৰ লৈ গ'ল। তাৰপিছত ছেকেণ্ড কিস্তি সোমাইছে, তেতিয়া ভিটি লেভেল কৰিব দিছে, মাটি চাটি পুতি চব ৰেডি কৰিছোঁ। এতিয়া এই ঘৰটো আপোনাৰ পইচা দি বনাইছে? এতিয়া মানে ভিতৰটো ৱালটো আমি নিজে প্লাষ্টাৰ কৰিছোঁ। প্ৰথমটো লৈ গ'ল 2টা কিস্তি। তাৰপিছত 2টা কিস্তিত আমি পিছত প্ৰেচিডেণ্ট ওচৰত গৈছোঁ। সি কৈছে মানে কিয় পইচা সোমোৱা নাই মেম্বাৰ GRSক কৈছে কিয় পইচা সোমোৱা নাই। তাৰ সুদৰ্শন পানিকাক ইমান দিন হৈ গ'ল পইচা সোমোৱা নাই বুলি কৈছে। তাৰপিছত মোৰ ছোৱালী ঘৰত আছে, তাৰ লগতে আহি GRS আৰু এই প্ৰেচিডেণ্ট মেম্বাৰ আহি ফটো উঠাইছে আৰু মই প্ৰেচিডেণ্ট ঘৰতে আছোঁ। তেতিয়া প্ৰেচিডেণ্ট কৈছে তহঁতৰ পইচা উঠোৱা হৈ গ'ল, ফটো উঠোৱা হৈ গ'ল, পইচা সোমাই যাব, চিন্তা কৰিব নালাগে বুলি প্ৰেচিডেণ্ট মোক ক'লে। তাৰপিছত আৰু সোমাইছে 2 কিস্তি, ছেকেণ্ড কিস্তিটো। 3টা কিস্তিৰ মুঠ কেইটা কিস্তি? 3টা কিস্তি সোমাইছে, কিন্তু ফাৰ্ষ্ট কিস্তি আমি পোৱা নাই। ফাৰ্ষ্ট কিস্তি ওলাই আনিছোঁ আৰু লৈ গ'ল। বেলগুৰি পঞ্চায়তৰ মই 7 নম্বৰ ৱাৰ্ডৰ এজন সদস্য হওঁ। মোৰ বিৰোধী দল হোৱাৰ কাৰণে মোৰ ৱাৰ্ডটো মই 5 বছৰ ধৰি কোনো সুবিধা পোৱা নাই। আৰু পঞ্চায়তৰ যিখিনি কৰ্মচাৰী আছে আৰু প্ৰেচিডেণ্ট তেওঁলোকে মানে মই মতালাৰিলে মানে নিজে কামবিলাক কৰিছে, মানে মোক সোধ-পোছ নকৰাকৈ। ইয়াত কিছুমানৰ ঘৰবিলাক বেলেগৰ ঘৰটো বেলেগক বিক্ৰী কৰি দিছে, আৰু কিছুমান ইয়াত ভোটাৰ নাই, তেওঁলোকৰ মাটি নাই, তেওঁলোকৰ নামত যিবিলাক ঘৰ আহিছে সেইবিলাক ঘৰ মানে কমপ্লিট হোৱা দেখুওৱা গৈছে। এইখিনি ইয়াৰ কাৰণে মানে ইয়াত আমাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱ আহিছিলে। তেওঁ ৰাইজৰ বুজ লওঁতে ৰাইজে মানে অভিযোগ কৰিছিলে যে আমাৰ এনেকুৱা ঘৰ কিছুমানে পোৱা নাই, আৰু যিবিলাকে পাইছে মানে ডাবুলকৈ পাই আছে, যিবিলাক পোৱা নাই মানে পোৱাই নাই। সেই সন্দৰ্ভত মানে ৰাইজৰ যেতিয়া অভিযোগটো তেওঁ শুনিলে, তেতিয়া তেওঁ ইনকুৱাৰীৰ কাৰণে আজি পঠিয়াইছে, আৰু ইয়াত ইনকুৱাৰী হৈ আছে। মানে এইটো আমাৰ 7 নম্বৰ ৱাৰ্ডত। আপুনি এই ৱাৰ্ডৰ মেম্বাৰ? মই এই ৱাৰ্ড মেম্বাৰ হওঁ। কাৰ ঘৰত খেলি মেলি হৈছে? খেলি মেলি এজন জান সিং গুৰ বুলি আছে, তেওঁ ইয়াৰ ভোটাৰো নহয়। তেওঁৰ নামৰ ঘৰ কমপ্লিট, তেওঁৰ মাটিও নাই, কিন্তু ইয়াত ঘৰ নাই কিন্তু তেওঁৰ নামত ঘৰ কমপ্লিট হৈ গৈছে। আৰু এজন নাই, ঘৰ নাই, তেওঁৰ মাটিয়ে নাই, মানুহজনো নাই, জেলত আছে। ইয়াৰ পিছত বিশ্বজিৎ চিল নামৰ এজন মানুহ, তেওঁ ইয়াৰ ভোটাৰ নহয়, মানুহজন ইয়াত নাথাকেও তেওঁৰ নামত মানে কমপ্লিট ঘৰ। আৰু কিছুমান ঘৰ আছে, লক্ষী শৰ্মা বুলি এজন আছে, তেওঁ ইয়াৰ ভোটাৰ নহয়, তেওঁৰ কোনো ইয়াত মাটি নাই, তেওঁৰ নামত ঘৰ কমপ্লিট। এনেকুৱা কেইবাটাও পোৱা গৈছে। আৰু মানে ভেলগুৰি গাঁও পঞ্চায়ত 7 নম্বৰ ৱাৰ্ড। এইটো গ্ৰাম্য উন্নয়ন বিভাগৰ পৰা। যিটো বিষয় লৈ আহিছিলে ছাৰ, আপোনালোকে ক'ৰ পৰা আহিছিলে ছাৰ? আমি আয়ুক্ত পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আমাৰ কমিশ্যনাৰ অফিচ যে আছে গুৱাহাটীত, আমাৰ ছাৰৰ নিৰ্দেশ মতে, অৰ্ডাৰ মতে আমি আহিছোঁ ইয়াত চাবলৈ। এইটো বেলগুৰি জিপিত। এতিয়া আমি ফিল্ডত ঘূৰি আছোঁ, আমি বস্তুখিনি চাই আছোঁ। তাৰপিছত আমি অফিচ ৰেকৰ্ডখিনি চাম। এতিয়া আমি আৰম্ভ কৰিছোঁ হেৰিখিনি দেই। কেইখন চাব ছাৰ পঞ্চায়ত? আমি এতিয়া আৰু এখন খুটাৰগাঁও নে কি আছে, খুটাৰগাঁও, সেইখনত যাম, চাই লওঁ। একেদিন এইটো সময়টো ধৰি লওক এতিয়াই 2টা বাজেই, গতিকে আমি ইয়াতে কিমানখিনি আৰু আছে আমাৰ চাবলগীয়া, আমি এইখিনি চাই লওঁ প্ৰথমতে। মানে কণ্টিনিউ কেইখন পঞ্চায়ত চাব ছাৰ? কণ্টিনিউ বুলি কথা নাই, আমি এইখনে আজি চাই লওঁ। মানে আমি আজিয়ে গুচি যামগৈ। মানে যদি চাবনে ৰাস্তা ঘাট এইবিলাক চাব? গৃহখিনি আমি চাই আছোঁ, PMIৰ হেৰিখিনিৰ ওপৰতে সিদিনাখন কমপ্লেইনটো হৈছিলে, সেইখিনিও চাইছোঁ। আৰু সেইটো যাওঁতে যদি আমি কিবা আদাৰ স্কিম পাইছোঁ, আমি সেইটোও চাই আছোঁ।